এমশ্ৰী কালাতলী কাঠমি আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উৎসৱ বিদ্যাৰম্ভ 2025 দক্ষিণ কামৰূপৰ চমৰীয়া শিক্ষা খণ্ডৰ অধীনস্থ পিএমশ্ৰী কালাতলী কাঠমি আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত উৎসৱ বিদ্যাৰম্ভ 2025 উৎসৱ বিদ্যাৰম্ভৰ আনুষ্ঠানিকভাৱে গছপুলি ৰোপণেৰে শুভাৰম্ভ কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি আমিন মইনুল হকে। এই উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক অভিভাৱিকাসকলক লৈ এখনি সভাও অনুষ্ঠিত হয়। বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি আমিন মইনুল হকৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ শৈক্ষিক তত্ত্বাৱধায়ক উমৰ আলী আহমেদে। উৎসৱ বিদ্যাৰম্ভৰ এই অনুষ্ঠানত শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অভিভাৱকসকলে বিদ্যালয়ৰ শৈক্ষিক উন্নয়নৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভ কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে। এইখন আমাৰ কালাতলী কাঠমি পিএমশ্ৰী কালাতলী কাঠমি আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু এই পিএমশ্ৰী স্কুল চৰকাৰে আমাক দিয়াৰ কাৰণে আমি বৃহত্তৰ কালাতলী অঞ্চলবাসী ৰাইজে যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ, ভাল পাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখন বিদ্যালয়ত প্ৰতি বছৰেই আমি উৎসৱ বিদ্যাৰম্ভ অনুষ্ঠানটি অনুষ্ঠিত কৰোঁ। এই বছৰো আমি যোৱা মাহৰ মাৰ্চ মাহৰ 16 তাৰিখৰ পৰা আমি অনুষ্ঠিত কৰিব লাগিছিল যদিও আমাৰ ফাইনেল পৰীক্ষাৰ কাৰণে আমি ইমান দিনে সুযোগ পোৱা নাছিলোঁ। এই অলপতে আমি সেই পৰীক্ষাখিনি সম্পূৰ্ণ কৰি ৰেজাল্ট দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু এতিয়া নতুনকৈ 2025 চনৰ নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'ব। তাৰে আগজাননী হিচাপে আমি এই অঞ্চলৰ অভিভাৱক ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছোঁ যে চৰকাৰী বিদ্যালয়ত এইসকল ছাত্ৰ ছাত্ৰীয়ে কিমানখিনি সুযোগ সুবিধা লাভ কৰিব সেই কথাখিনি ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ কাৰণে ৰাইজক বুজোৱাৰ কাৰণে এই অনুষ্ঠানটি আমি আজি আয়োজন কৰিছোঁ। আৰু প্ৰাইভেট অনুষ্ঠানতকৈ আমাৰ এইখন বিদ্যালয়ত বিভিন্ন ধৰণৰ সা সুবিধা বেছি আছে। আপোনালোকে আগতেই মই কৈছোঁ যে এইখন এখন পিএমশ্ৰী স্কুল। ইমান দিনে এই স্কুলখনৰ অৱস্থা একেবাৰেই জুৰুলা আছিলে। পিএমশ্ৰী স্কুল ঘোষণা কৰাৰ পিছৰ পৰাই চৰকাৰে আমাক বিভিন্ন ধৰণৰ সা সুবিধা প্ৰদান কৰিছে আৰু তাৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও যথেষ্টখিনি লাভান্বিত হ'ব, আগবাঢ়ি যাব পাৰিব আৰু বিভিন্ন ধৰণৰ বিনামূলীয়া সা সুবিধাৰ উপৰিও আমাৰ কিছুমান ডিজিটেল লাইব্ৰেৰী, অটল টেংকাৰিং এনেকুৱা ধৰণৰ সা সুবিধাবিলাকো আমাক প্ৰদান কৰিছে। গতিকে প্ৰাইভেট অনুষ্ঠানতকৈ আমাৰ কালাতলী কাঠমি আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে যথেষ্টখিনি সুবিধা অতিৰঞ্জিতভাৱে লাভ কৰিবলৈ সক্ষম হ'ব। দ্য নিউজলেণ্ড, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।